নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'ম ডাউনফল অফ আহোম কিংডম, মানে আহোম সাম্ৰাজ্যৰ পতনৰ কি কাৰণত পতন হৈছিলে। ইমান বিশাল এখন সাম্ৰাজ্য মোগলে আপোনাৰ অসমক আক্ৰমণ কৰিছিলে, 17 বাৰ আক্ৰমণ কৰিছিলে আৰু 17 বাৰে আহোমে জয়ী হৈছে, মানে মোগলক হৰুৱাই দিছে। সেই মোগলে আপোনাৰ ভাৰতৰ সকলো ৰাজ্য নিজৰ অধীনলৈ নিছিলে, দখল কৰিছিলে। মহাৰাষ্ট্ৰ নিছিলে, UP, বিহাৰ, বেংগাল, গোটেই আৰু ভাৰতৰ গোটেই দিল্লী চিল্লী চব মানে মোগলে কাবজা কৰিছিলে। কিন্তু মোগলে অসমটো কাবজা কৰিব পৰা নাছিলে, এইটো মানে আপোনাৰ জানিব লগা কথা। তো সেই মোগলে অসম দখল কৰিব বিচাৰিছিলে, নিজৰ অধীনত নিব বিচাৰিছিলে। যিমানেই তেওঁলোকে বিচাৰিছিলে সিমানেই তেওঁলোকক মানে আহোমে পিটন দিছিলে, আহোমে মানে মোগলক পিটন দিছিলে। তো মোগল মানে মাৰ খাই পলাই যায়, এইটো হয়, এইটো ক'ব লাগিব। তো সেইটো ফালৰ পৰা আহোম মানে বহুত শক্তিশালী আছিলে। যিহেতু মোগলটো বহুত শক্তিশালী। আহোমৰ লগত মোগল যিটো সাম্ৰাজ্য, মোগল সাম্ৰাজ্যৰ লগত আহোম সাম্ৰাজ্যৰ তুলনাই নহয়, মানে হাতী আৰু মাখি তেনেকুৱা টাইপ আৰু। কিন্তু সেই আহোমক মানে সেই মোগলক আহোমে 17 বাৰ পৰাজিত কৰিছে। তো এইটো এটা মানে হিষ্ট্ৰীত বহুত ডাঙৰ কথা। তো এতিয়া কথাটো হ'ল কি, তো ইমান পাৱাৰফুল এখন কিংডম আহোম ডাইনেষ্টি। তো সেই আহোমৰ শাসনটো কেনেকৈ মানে ডাউনফল কেনেকৈ হ'ল, মানে পতন কেনেকৈ হ'ল। তো তাত মানে এগৰাকী মহিলাৰ ভূমিকা আছে। এগৰাকী মহিলাজনীৰ নাম আছিলে ফুলেশ্বৰী। এই ফুলেশ্বৰী ৰাণী আছিলে, এজন ৰজাৰ মাইকী আছিলে, আহোম ৰজা। তো সেই ৰজাজনৰ মাইকী ফুলেশ্বৰী ৰজাজনৰ মানে এজন জ্যোতিষীয়ে ক'লে যে আপুনি যদি ৰজা হৈ থাকে আপোনাক শত্ৰুপক্ষই মাৰি দিব। তো আপুনি আপোনাৰ মানে ঠাইত কোনোবা এজন বেলেগক ৰজা পাতি দিয়ক, তেনেকৈ জ্যোতিষীয়ে ক'লে। তো জ্যোতিষীয়ে কওঁতে তেওঁ কি কৰিলে, বেলেগ কাক পাতিব, নিজৰ মাইকীক বহাই দিলে। যেতিয়া নিজৰ মাইকী বহি গ'ল, তেতিয়া মাইকীজনীৰ নাম ফুলেশ্বৰী। তেতিয়া মাইকীজনী মানে শাক্ত ধৰ্মত বিশ্বাসী আছিলে। শাক্ত মানে আপোনাৰ এই বলি দিয়ে, তেজৰ ফোট লগাই, এইবিলাক আৰু মানে মাইকী মানুহক পূজা কৰে আৰু দেৱীক পূজা কৰে, এইটো শাক্ত বুলি কয়। তো এই ফুলেশ্বৰীক আপোনাৰ শাক্ত ধৰ্মত দীক্ষিত হৈ গ'ল। অৰিজিনেলি তেওঁলোক বেলেগ ধৰ্ম আছিলে, কিন্তু তেওঁলোক মানে যেতিয়া উজনি অসমৰ পৰা নামনি অসমৰ ফালে আহি গ'ল, তেতিয়া তেওঁলোক মানে শাক্ত ধৰ্মত বিশ্বাসী হৈ গ'ল। যি হওক বাৰু, এতিয়া ইয়াত চাব, ইয়াত এটা কাহিনী আছে। এই কাহিনীটো হ'ল অসমত বৈষ্ণৱ ধৰ্মৰ মানুহ আছে। বৈষ্ণৱ মানে কি, তেওঁলোকে বলি বিধান, ফোট লোৱা এইবিলাক মানে নকৰে। তেওঁলোকে কি কৰে, তেওঁলোকে বৈষ্ণৱ ধৰ্ম বুলি ক'লে এতিয়া কেনেকৈ ক'ম, তেওঁলোকে এই মূৰ্তি পূজা, মানে এই বামুণ চামুণ মন্ত্ৰ চন্ত্ৰ মাতি যে পূজা চূজা কৰে, এইবিলাক নকৰে। তো কৰে কি, তেওঁলোকৰ এটা বেলেগ ছিষ্টেম আছে, সেইটো ছিষ্টেমত কৰে। তো সেই মানুহখিনিক এই ফুলেশ্বৰীয়ে মানে পূজাত মাতি আনি তেওঁলোকক জবৰদস্তি মানে ফোট লগাই দিছে, জবৰদস্তি তেওঁলোকক প্ৰসাদ খুৱাই দিছে, এইবোৰ কৰিছে। তো তেওঁলোকে বেয়া পালে, এই ৰাণীজনক বেয়া পাই তেওঁলোক আছিলে মোৱামাৰীয়া সত্ৰৰ মানুহ। মোৱামাৰীয়া সত্ৰৰ মানুহ আছিলে। তো সেই মোৱামাৰীয়া সত্ৰই মানে আহোমক মানে খং উঠি আছিলে আহোমৰ ওপৰত। তো এনেকৈ আৰু কিছুমান কাৰণ আছিলে। এজন মানে আহোমৰ টপ লেভেলৰ অফিচাৰ, সিও মানে মোৱামৰীয়া সত্ৰক মানে বেয়া পাইছিলে, বামুণবিলাকে বেয়া পাইছিলে। বামুণবিলাকে মানে সদায় লগাই থাকে ৰাণীক যে এই সত্ৰখন মানে ভাঙি দিব লাগে, জ্বলাই দিব লাগে, এইবিলাক কৈ থাকে। তো
বামুণবিলাকে কিয় বেয়া পায় কাৰণ বামুণবিলাকৰ যিবোৰ মানুহ আছিলে কাষ্টমাৰবিলাকক মানে সেই মোৱামৰীয়া সত্ৰই মানে আকৰ্ষণ কৰি আছিলে মোৱামৰীয়া সত্ৰৰ মানুহবোৰ বৃদ্ধি পাই আছিলে বৈষ্ণৱ ধৰ্মত বিশ্বাসী মানুহৰ সংখ্যা বাঢ়ি গৈ আছিলে আৰু বৈষ্ণৱ ধৰ্মত বিশ্বাসী মানুহৰ সংখ্যা যিমানে বাঢ়ে সিমানে বামুণবিলাকৰ লছ মানে ক্ষতি তো সেইকাৰণে এইটো ক্লেছ বিটুইন বামুণ এণ্ড বৈষ্ণৱ বামুণ আৰু বৈষ্ণৱৰ মাজত মানে টক্কৰ হৈ আছিলে তো দুইটাৰ টক্কৰটো ৰাণীয়ে বামুণৰ ফালে ফেভাৰ কৰিলে কাৰণ বামুণজন মানে ৰাণীজনীও মানে শাক্ত আছিলে বামুণৰ ফালে আছিলে তো সেইকাৰণে বৈষ্ণৱখিনি নাৰাজ হৈ গ'ল নাৰাজ হৈ সেই মোৱামৰীয়া সত্ৰই এবাৰ আহোমক আক্ৰমণ কৰি দিলে আক্ৰমণ কৰি দিওঁতে আহোমক বেয়াকৈ মাৰ দিলে আৰু বেয়াকৈ মাৰ দিওঁতে আহোম ৰজা পলাই গ'ল ক'ত পলাই গ'ল কলকাতা কলকাতা পলাই গ'ল মানে আহোম ৰজা যেতিয়া পলাই তেতিয়া কলকাতাতে পলাই তো এতিয়া কথাটো হ'ল কি মই আজিৰ ভিডিঅ'ত গোটেইখিনি ক'ব নোৱাৰিম তাৰপিছত কলকাতাত পলাই গ'ল কলকাতাৰ পৰা এজন ব্ৰিটিছ আহিলে লগত লৈ আহিলে আৰু যে চাওকচোন আমাক মানে মোৱামৰীয়াই মাৰি মাৰি মানে হালত পাতলি কৰি দিলে তো ব্ৰিটিছজনে আহি কিনে অলপ এইবোৰ ছেটেল কৰিলে আৰু ছেটেল কৰি কিনে গুচি গ'ল তো তেনেকৈ ব্ৰিটিছ আৰু আহোমৰ সম্পৰ্কটো ভাল হৈ গ'ল এইটো হ'ল আপোনাৰ এটা কাৰণ এনেকৈ কেইবাটাও কাৰণ আছে মই কাৰণবোৰ জনাই থাকিম ঠিক আছে আজিলৈ ৰাখিছোঁ ধন্যবাদ